অচিন পোকৰ সন্ত্ৰাসত এতিয়া ভুগিছে এখন গাঁও। মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় কাষৰীয়া মৰঙী মৌজাৰ কৰ্দগুৰিত উপস্থিত আছোঁ। এই কৰ্দগুৰিত যি সৰ্বসাধাৰণ কৃষক আছিলে, এই কৃষকসকলে আচলতে দুটাকৈ যি বলীয়া বান, এই দুটাকৈ বলীয়া বানে বিধ্বস্ত কৰি যোৱাৰ পিছতে তেওঁলোকে আচলতে নতুনকৈ তেওঁলোকে খেতিপথাৰসমূহ পুনৰ কৰিম বুলি যি আগবাঢ়ি আহিছিল, কিন্তু সেই আগবাঢ়ি অহাৰ পিছতো এতিয়া এই অচিন পোকৰ আক্ৰমণত বা সন্ত্ৰাসত এতিয়া তেওঁলোকে ভুগিবলগীয়া হৈছে। তেওঁলোকৰ যি খেতিপথাৰসমূহ আছিলে, ধান খেতিৰ পৰা ধৰি যিসমূহ শাক পাচলি খেতি আছিলে, সেই খেতিসমূহ এতিয়া তেওঁলোকৰ এক সন্ত্ৰাসৰ পৰিৱেশৰ সৃষ্টি হৈছে সেই পোকৰ বাবে। মই এইখন গাঁৱত উপস্থিত আছোঁ, সেই কৰ্দগুৰি গাঁৱত উপস্থিত আছোঁ। মোৰ সৈতে ইয়াৰ যিসকল সৰ্বসাধাৰণ কৃষক আছে, কৃষকসকলৰ সৈতে উপস্থিত আছোঁ আৰু তেওঁলোকে দেখুৱাব এনেধৰণে আচলতে এই যি অচিন পোক, এই অচিন পোকে তেওঁলোকে যিসমূহ খেতিসমূহ কৰিছে, শালি ধানৰ খেতিকে ধৰি যিসমূহ বাৰীতে শাক পাচলি ইত্যাদি যিসমূহ খেতি কৰিছে, এই খেতিসমূহত এতিয়া এই অচিন পোকৰ সন্ত্ৰাসৰ ফলত তেওঁলোকৰ সেই খেতিপথাৰসমূহ যি শাক পাচলিসমূহ এতিয়া নষ্ট হৈ গৈছে। তেওঁলোকৰ যি সপোন, সেই সপোনসমূহ ভাঙি পৰা পৰিলক্ষিত হৈছে। মই পুনৰবাৰ কৈছোঁ, মই নুমলীগড় কাষৰীয়া মৰঙী মৌজাৰ এই কৰ্দগুৰি গাঁৱত উপস্থিত আছোঁ। এতিয়া কেৱল তেওঁলোকৰ খেতিপথাৰতে নহয়, শাক পাচলিৰ বাৰীতেই নহয়, এতিয়া তেওঁলোকৰ এই পোকসমূহ এতিয়া তেওঁলোকৰ যি ঘৰৰ আচবাব বাৰাণ্ডা, ঘৰৰ বাৰীত এতিয়া সেই পোকৰ আক্ৰমণ হৈ পৰিছে। তেওঁলোকে ৰাতি শুব নোৱাৰে। এই পোকসমূহ এতিয়া তেওঁলোকৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে তেওঁলোকৰ এক সন্ত্ৰাসময় পৰিৱেশৰ সৃষ্টি হৈছে। দিন হওক কি ৰাতি হওক, এই পোকৰ সন্ত্ৰাস এতিয়া এই গাঁওখনত উপজুপৰি পৰা দেখা গৈছে। মোৰ সহযোগীয়ে দেখুৱাইছে এনেধৰণে আচলতে এই ঘৰটোৰ যিখন বেৰ, এই বেৰৰ কাষে কাষে এনেধৰণে এতিয়া এই কোলা কোলা এবিধ পোক, অচিন পোক, এতিয়া অচিন পোকৰ আক্ৰমণত এই কৰ্দগুৰি ৰাইজে ভুগিবলগীয়া হৈছে। আমি পোনে পোনে এই যিসকল সৰ্বসাধাৰণ কৃষক আছে, আমি কৃষকসকলৰ সৈতে আমি কথা পাতিব বিচাৰিম। কি হৈছে কথাটো? চাওক, এই বানপানী হৈছিলে আমাৰ ইয়াত দুবাৰকৈ। আজি অলপ দিনৰ আগত বানপানী হৈছিলে, গতিকে সেই বানপানীতে এই বস্তুটো আহিছে বুলি আমি অনুভৱ কৰিছোঁ। কিন্তু এই পোকটো আমি প্ৰতিৰোধ কৰিব পৰা নাই। DDT মাৰিছোঁ, অন্য কিবা কিবি প্ৰতিষেধক মাৰিছোঁ, কিন্তু একো কৰিব পৰা নাই। গতিকে এই পোকটো চৰকাৰে অতি সোনকালে প্ৰতিষেধক উলিয়াই দিব বুলি আশা কৰিছোঁ। খাব নোৱাৰি, ঘৰত শুব নোৱাৰি, আঁঠুৱা তৰি ৰাখিব লাগে অনো টাইম। গতিকে যিমান পাৰে অতি সোনকালে চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা কৰিব বুলি আশা কৰিছোঁ। আপোনালোকৰ খেতিপথাৰসমূহ সম্পূৰ্ণ পোকে নষ্ট কৰি দিছে? খেতিপথাৰ সম্পূৰ্ণ নষ্ট কৰিছে। আপোনাৰ মোটামুটি মোৰ 13 বিঘামান বাম খেতি কৰিছিলোঁ, ৰবি শস্য কৰিছিলোঁ, ধান খেতি আছিলে 3 বিঘামান, সম্পূৰ্ণ নষ্ট কৰিছে। আৰু পোকবিধৰ পৰা আমি প্ৰতিষেধক মাৰিছোঁ যদি আমি ব্যৱস্থা পোৱা নাই, মানে উপায়হীন হয়। কি বিভাগৰ লোকে গম পাইছে? বৰ্তমান এতিয়ালৈকে গম পোৱা নাই, তেওঁলোকে আহিব বুলি আশা কৰিছোঁ আমি। হয়, এনেধৰণে অচিন পোকে এতিয়া সন্ত্ৰাসৰ সৃষ্টি হৈছে। কি ক'ব বাইদেউ, আপোনালোকৰ দেখিছোঁ ঘৰৰ কাষে কাষে এই পোক? হয় ছাৰ, আমাৰ গোটেই খাবলৈ অশান্তি হৈছে, শুবলৈ অশান্তি হৈছে, গোটেই ঘৰে ভিতৰে গোটেইখনে সোমাইছে। বাহিৰত এনেকুৱা হৈছে, খালী ভৰিয়ে খোজ কাঢ়িবই নোৱাৰে, এনেকুৱা হৈছেগৈ পোকৰ পৰা। মানে পোকৰ পৰা ইমানেই দিগদাৰ পাইছোঁ আমি এই অনুৰোধ জনাইছোঁ যে চৰকাৰে আমাক আৰু কিবা এটা সুবিধা কৰি দিয়ে আৰু পোকৰ কাৰণে। দেখা গৈছে আপোনালোকৰ খেতিপথাৰসমূহতো খেতিপথাৰটো ক'বলৈ নালাগে, খেতিপথাৰ খাই চব ধ্বংস কৰি দিছে আৰু একোৱে বচা নাই, মানে এনেকুৱা হৈছেগৈ। এনেধৰণে এতিয়া উপৰ্যুপৰি এই পোকৰ অচিন পোকে আক্ৰমণ কৰা দেখা গৈছে। মোৰ সৈতে আৰু এজন কৃষক আছে, তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। কি ক'ব বিচাৰে? ক'বলৈ এতিয়া যাতে এই পোকটোৰ পৰা কিবা এটা আমাক ব্যৱস্থা কৰি দিয়ে, যাতে আমি এই পোকৰ পৰা অলপ বাচিব পাৰোঁ। নহ'লে এতিয়া আপোনাৰ শুবলৈ টাইমতো এনেকুৱা হৈছে, যাতে তাৰমানে শুওঁতেও ইমান অসুবিধা পাইছোঁ, ভিতৰতো তাৰমানে পালেঙতো উঠি গৈছে গোটেইখন। তাৰমানে এই আপোনালোকে দেখি পাবই নিশ্চয়, চাওক আপোনালোকে ঘৰৰ কাষে কাষে আছে। আমি DDT মাৰিছোঁ, ফেনাইল মাৰিছোঁ, যিটো পাৰিছোঁ নিজে কিনি আনি পিনে মাৰি আছোঁ, কিন্তু তথাপিতো আমি এই পোকবিধ নিজৰ ঘৰৰ ওচৰৰ পৰা আঁতৰাব পৰা নাই। এনেধৰণে এতিয়া যি নুমলীগড় মৰঙী মৌজাৰ যি কৰ্দগুৰি গাঁও, এই কৰ্দগুৰি গাঁৱত আমি কৈছোঁৱে যে দুটাকৈ বানে বিধ্বস্ত কৰাৰ পিছতে গাঁৱৰ ৰাইজ দিশহাৰা হৈ পৰিছিল। তাৰপিছতে নতুনকৈ তেওঁলোকে আচলতে খেতি কৰাৰ এক হাবিয়াস কৰি পেলাই খেতি কৰিছিল, ধান খেতিৰ পৰা ধৰি শাক পাচলি খেতিসমূহ কৰিছিল। কিন্তু এতিয়া এই যি অচিন পোক, এই অচিন পোকে এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে। তেওঁলোকৰ যি শালি ধানৰ খেতি আৰু যি বাৰীতে যি শাক পাচলি কৰিছিলে, সেই শাক পাচলিসমূহ সম্পূৰ্ণ বিনষ্ট কৰি তুলিছে। এতিয়া এই যি কৰ্দগুৰি গাঁৱৰ সৰ্বসাধাৰণ কৃষকসকলে আচলতে এই গাঁওখনৰ সকলো লোকে কৃষক হয়। এই কৃষকসকলৰ এতিয়া আচলতে সৰ্বস্থান্ত হেৰুৱাই তেওঁলোকে এতিয়া দিশহাৰা হৈ পৰা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।